পৰীক্ষা হলতে ঢলি পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত এই অঘটন কোভিড সংকটৰ পাছত অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে শৈক্ষিক প্ৰতিষ্ঠানসমূহ নৱম দশম শ্ৰেণীৰ সমহীয়া পৰীক্ষাৰ আৰম্ভণি ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়তো নৱম দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ কিন্তু পৰীক্ষাৰ প্ৰাক্ষণতে বিদ্যালয়খনত ঘটিল এক অঘটন পৰীক্ষা হলতে ঢলি পৰে এগৰাকী ছাত্ৰী ততাতৈয়াকৈ অসুস্থ ছাত্ৰীগৰাকীক শিক্ষকসকলে তিনিচুকীয়াৰ এক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে মাকুম জ্যোতিনগৰৰ বিপাঞ্চি বাৰ্বি গগৈ নামৰ ছাত্ৰীগৰাকীক মানে ক্লাছলৈ যে পৰীক্ষা হললৈ গ'ল পৰীক্ষা হলতো তেওঁ বহি আছে ধুনীয়াকৈ কথা বতৰা পাতি মানে বহি আছে হঠাতে তেওঁ পৰি গ'ল হেৰিৰ পৰা পৰি গ'ল বেঞ্চৰ পৰা মাটিত পৰি গ'ল ঠপকৈ শব্দ এটা হৈছে তাইক লগে লগে আমি কি কৰিলোঁ লাইফলাইনলৈ পঠিয়াই দিলোঁ তাৰ পৰা খবৰ দিছে যে লাইফলাইনৰ পৰা মানে RC মেমৰিয়েললৈ তেওঁক ৰেফাৰ কৰিছে মাক দেউতাকত আহি পালেহি তাৰ পৰা আমি তেওঁলোকে কৈছে যে তাই আৰু নাই কি কাৰণে এইটো হ'ল মানে তেওঁলোকেও গম পোৱা নাই মাকহঁতেও ধৰিব পৰা নাই সেইকাৰণে মানে ৰিপৰ্ট পোষ্টমৰ্টেম কৰিবলৈ তেওঁলোকে ক'লে পূৰ্বতে কোনো ৰোগৰ লক্ষণ নথকা ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে বিদ্যালয়খনত ইতিমধ্যে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ